নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে এটা বিশেষ বিজ্ঞাপন আনিছোঁ। বিজ্ঞাপনটো পূৰবী ডায়েৰীৰ ফালৰ পৰা আহিছে। পূৰবী ডায়েৰীৰ ফালৰ পৰা আহিছে আৰু বিজ্ঞাপনটো আপোনালোকৰ 1 মাৰ্চ 2026 তাৰিখে প্ৰকাশ কৰিছে। এইটো বিজ্ঞাপন আপোনালোকে নিশ্চয় দেখা পাইছে। 1 মাৰ্চ 2026 ৱেষ্ট মিল্ক প্ৰডাক্ট কৰ্প'ৰেশ্যন ইউনিয়ন লিমিটেড পূৰবী ডায়েৰী জুৰিপাৰ পাঞ্জাবাৰী গুৱাহাটীৰ পৰা এই বিজ্ঞাপনটো আহিছে। ইয়াতে যিকেইটা পদ আছে পদকেইটা যদি আপোনালোকে চাই, দুটা পদ ইয়াতে আছে। 1 নম্বৰ পদটো আপোনালোকে চাওক, এক্সিকিউটিভ। এইটো চেলছ এণ্ড লজিষ্টিকৰ কাৰণে দিয়া হৈছে। পদটো আছে গুৱাহাটীত, লোকেশ্যনটো গুৱাহাটী। আৰু এই পদটোৰ কাৰণে আপোনালোকৰ এছেঞ্চিয়েল কোৱালিফিকেশ্যনটো যদি আপোনালোকে চাই, এডুকেশ্যনেল কোৱালিফিকেশ্যন ফুল টাইম গ্ৰেজুৱেট হ'ব লাগিব বা MBA হ'ব লাগিব বা PGDM বা পোষ্ট গ্ৰেজুৱেট ইন চেলছ এণ্ড মাৰ্কেটিং যদি আপুনি কোৰ্চ পাছ কৰি আছে তেনেহ'লে আপুনি আবেদন কৰিব পাৰিব। আৰু লগতে এক্সপিৰিয়েঞ্চৰ কথা আছে ইয়াতে। 3 years এক্সপিৰিয়েঞ্চ আপোনালোকক বিচৰা হৈছে। ইণ্টাৰনেশ্যনেল চেলছ এণ্ড লজিষ্টিকত আপুনি কাম কৰা ইয়াতে আপোনাৰ 3 বছৰ অভিজ্ঞতা বিচৰা হৈছে। আৰু 2 নম্বৰ যিটো পদ আছে এইটো হৈছে এছিষ্টেণ্টৰ পদ আছে। এই পদটোৰ কাৰণে লোকেশ্যনটো আপোনালোকে ইয়াতে চাওক, লোকেশ্যনটো দিয়া হৈছে এক্ৰছ আছাম আমুল এৰিয়া অফ অপাৰেশ্যন। আৰু এই পদটোৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন ফুল টাইম গ্ৰেজুৱেট বিচৰা হৈছে, এইটো ইয়াতে উল্লেখ কৰা হৈছে। আৰু এক্সপিৰিয়েঞ্চ ইয়াতে আপোনালোকৰ মিনিমাম 1 year ৱৰ্কিং এক্সপিৰিয়েঞ্চ ইয়াতে বিচৰা হৈছে। আৰু এই পদকেইটাৰ কাৰণে আপুনি অনলাইন আবেদন কৰিব লাগিব। অনলাইন আবেদনটো 1 মাৰ্চৰ পৰা আৰম্ভ হৈছে, 20 মাৰ্চলৈকে আপোনালোকৰ আবেদন হ'ব। এইটো অফিচিয়েল ৱেবছাইটটো আছে, এই অফিচিয়েল ৱেবছাইটত গৈ আপুনি অনলাইন আবেদন কৰিব পাৰিব। ইয়াত ইণ্টাৰভিউবিলাক কেতিয়া হ'ব আৰু ইয়াৰ টেষ্টবিলাক কেনেধৰণে হ'ব, ৰিটেন টেষ্ট যিহেতু হ'ব, ৰিটেন টেষ্টটো আপোনালোকে দেখিছে এইটো ইয়াতে গোটেই কথাখিনি উল্লেখ কৰা আছে। টেষ্টটো কেতিয়া হ'ব, কোন তাৰিখত হ'ব, গোটেই কথাকেইটা উল্লেখ কৰা আছে। আপোনালোকে ইয়াতে চাই ল'ব পাৰিব, চাই লৈ গোটেই ডিটেইলছটো জানিব পাৰিব। মই বিজ্ঞাপনটো আপোনালোকক গোটেইটো দেখাই দিছোঁ। এইটোৱে বিজ্ঞাপনটো হয়। অফিচিয়েল ৱেবছাইটতো আপোনালোকে গ'লে বিজ্ঞাপনটো লাভ কৰিব পাৰিব। ইয়াতে সবিশেষ পদকেইটাৰ বিষয়ে মই যিমানটো পাৰোঁ ইয়াতে আপোনালোকক দেখাই দিলোঁ বিজ্ঞাপনটোৰ এইটো। গতিকে আৰু যদি অধিক তথ্য আপুনি জানিব বিচাৰে তেনেহ'লে অফিচিয়েল ৱেবছাইটত গৈ ভিজিট কৰি তাৰ পৰা চাই ল'ব পাৰিব। নহ'লে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিলেও মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানেই। থেংক ইউ।